নমস্কাৰ, মই এক্সেছ বাৰ ফেচিলিটৰ অলকা বৰুৱা। এক্সেছ বাৰ ক্লাছ আৰু ছেশ্যন দি আছোঁ। বিচাৰিলে মোৰ সৈতে কণ্টেক্ট কৰিব। সকলো ঠাইতে যাওঁ আৰু ঘৰতো দিওঁ। ওচৰৰ মানুহ বিচাৰিলে ঘৰতো দিওঁ আৰু সকলো ঘৰতে এক্সেছ বাৰ থকাটো নিতান্তই প্ৰয়োজনীয়। আজিকালি সময়টো হৈছে বেয়া। এনি সময় এনি টাইম মানুহৰ কিছুমান সমস্যা, আৰ্থিক, সামাজিক, দৈহিক নানান ধৰণৰ সমস্যা থাকে। এই সমস্যাবিলাকত আমি যুঁজি আগবাঢ়ি যাব লাগে, যুঁজ দি। গতিকে সকলো সময়তে আমি আগবাঢ়ি যোৱাটো কেতিয়াবা কোনোবা সময়ত মনটোৱে নকয়। তেতিয়া আমি কিছুমান টেনশ্যন, ডিপ্ৰেশ্যন এনেকুৱা ভুগিবলগীয়া হয় আৰু এনেকুৱা এটা ছিটুৱেশ্যন আহে আমাৰ, সেইটো মানে পাৰ কৰি নিবলৈ খুব কষ্ট হয়। আৰু তেতিয়াই অনুভৱ কৰোঁ যে কিবা এটা এনেকুৱা পোৱা হ'লে, ভগৱানে কিবা এটা দিয়া হ'লে বা ভগৱানে কিবা এটা আমাৰ ফালে চকু মেলি চোৱা হ'লে, সেই ঠিক তেনেকুৱা কাৰণতে এক্সেছ বাৰটো বহুত প্ৰয়োজন। গতিকে আমি সকলোৱে জানো যে এক্সেছ বাৰটো এটা ছেশ্যন মানে থেৰাপি। এই ছেশ্যনটো হৈছে 32টা পইণ্টৰ ব্ৰেইন থেৰাপি। কিন্তু এই বস্তুটো, এই যিটো মানে আমি কৰি আছোঁ এক্সেছ বাৰ এই থেৰাপিটো বা ক্লাছটো বা এক্সেছ কনচিয়াছনেছ, এই বস্তুটো এটা আমি ইয়াৰ এখন লাইচেঞ্চ পাওঁ বা ইয়াত আমি জড়িত হৈ থাকিলে আমি শিকি আমি আকৌ নিজে তাত এপ্লাই কৰিব লাগে আৰু কৰিহে আমি নিজে বেলেগক দিব পাৰোঁ। আৰু সেইখন কেঞ্চেল হ'লে আকৌ এপ্লাই কৰিব লাগে, ৰিনিউ কৰিব লাগে, মানে লাইচেঞ্চৰ নিচিনা। যেনেকৈ ড্ৰাইভিং লাইচেঞ্চ, যেনেকৈ ফাৰ্মাচী লাইচেঞ্চ, এনেকুৱা চব লাইচেঞ্চ থাকে ন, এই লাইচেঞ্চৰ নিচিনা। গতিকে সকলো ঘৰতে এটা এক্সেছ বাৰ, এজন থাকিলে এবাৰ কৰিলে একো লাইচেঞ্চৰ দৰকাৰ নাই। অকল ঘৰখনৰ মানুহখিনি সুস্থ হৈ থাকিব। আমি এই 32টা পইণ্টত দুইটা মানে যিটো থেৰাপি দিওঁ, ক্লাছটোতো এটা বেলেগ। ক্লাছটোৰ ক্লিয়াৰিং ষ্টেটমেণ্টবোৰ মাতি থাকিলে সকলো চেঞ্জ হৈ গৈ থাকে। আপোনালোকে এটা ষ্টেটমেণ্ট যদি ভাবে চিৰিয়াছলি নাই, মই 51 বাৰকৈ 45 দিন মাতোঁ, বা এটা ষ্টেটমেণ্ট যদি ভাবি থাকে বোলে নাই মই 100 বাৰকৈ 60 দিন মাতোঁ, আপোনালোকে বেছি দিন নালাগে, 20 দিন 25 দিন মাতি কিমান চেঞ্জ পায় নিজে অনুভৱ কৰিব পাৰিব এনেকুৱা। গতিকে তাৰে কিছুমান কথা ভাবিছোঁ অকণমান কৈ দিওঁ। তাত 32টা পইণ্ট থাকে। আমি কেতিয়াবা মানে সেই পইণ্টকেইটা যেতিয়া আমি ব্ৰেইনত দিবলৈ লওঁ, 3টা মানে কানেকশ্যন আছে, যোগাযোগ মানে 2টা বডিৰ যোগাযোগটো কৰিবলৈ আমি যেতিয়া প্ৰথম আমাৰ থাৰ্ড আইত আৰু পিছপিনে এখন হাত থৈ আমি প্ৰথম কানেকশ্যনটো কৰোঁ, তাৰপিছত হাতৰ, তাৰপিছত ভৰি, এই 3টা কানেকশ্যন 2টা বডিৰ কানেকশ্যন। এই দুটা এটা যিটোৱে আমাক আমি দিওঁ, আমি গিভাৰ, আৰু যিটোৱে লয় এইটো ৰিচিভাৰ। 2টাৰ বডি কানেকশ্যন হয় আৰু এই কানেকশ্যনটো হোৱাৰ লগে লগে আমি কিছুমান 2টা বডিয়ে বিশেষকৈ লোৱাটোৱে অনুভৱ কৰে চেনচেশ্যন, যে আমি কেনেকুৱা অনুভৱ কৰিছোঁ, বডিটো জোকাৰ খায় বা বডিটোৰ গোটেই ধপধপনিবিলাক অনুভৱ কৰি। কিছুমানৰে নকৰে বাৰু, নকৰিলেও বডিটোৱে যেতিয়া বাৰ্ষ্ট দিয়ে, বডিটোৱে সম্পূৰ্ণ তাৰ ভিতৰৰ সেইখিনি কাম কৰি থাকে, ডিজিজবিলাক নাইকিয়া হৈ যায় বা এই ব্লকেজবিলাক খুলি যায়। আমি ডিভাইনৰ লগত কানেকশ্যন হৈ লওঁ আৰু ডিভাইন এনাৰ্জিটো ধুনীয়াকৈ 2টাৰ মাজত দিওঁতাজনৰো বেমাৰ নোহোৱা হয়, লওঁতাজনৰো হয়, আৰু দিওঁতাজনৰো ব্লকেজ খোলে, লওঁতাজনৰো। কিন্তু সেইখিনি সময়ত ধুনীয়াকৈ ভাল ভাল ভাবিব লাগে আৰু যিমান ভাল ভাবা হয়, হৈ গ'ল ভাবিব লাগে, তেতিয়া মানে আমাৰ ভাল হয়। আৰু যদি সেইখিনি সময়ত আমি নিজে নিজে চব আমি এইটো টান হৈছে, সেইটো টান হৈছে, তেতিয়া কিন্তু ব্লকহে হয়। গতিকে আমি গোটেইকেইটা ব্লকেজ খুলিবলৈ আমি যিটোৱেই ভাবোঁ, যিটোৱে কৰাৰ কাৰণে ভাবোঁ বা এইটো হৈ গ'ল, মানসিকভাৱে ভাবিলেও এইটো মোৰ ভাল হৈ গ'ল, আৰ্থিকভাৱে ভাবিলেও যে মোৰ এনেকুৱা সমস্যা এটা আছিলে এইটো সমাধান হৈ গ'ল,
আৰু শাৰীৰিকভাৱে ভাবিলেও যে মোৰ এনেকুৱা বেমাৰ কেইটামান আছিল এইকেইটা নাইকিয়া হৈ গ'ল, এনেকুৱা ভাবিব লাগিব, ভাবি ল'ব লাগিব। এনেকৈ কৰাৰ পিছত যদি আমি তেতিয়া ভাবোঁ নাই কামটো মোৰ বহুত কষ্টত মানে মই কৰি আছোঁ, তেতিয়া কিন্তু সকলো কাম কষ্টই হৈ যায়। যদি ভাবে ইজি মোৰ মানি আহি আছে বা ইজি মোৰ শৰীৰটোত ইমান হেৰি হোৱা নাই, তেতিয়া সকলো কামেই ইজি হৈ পৰে। গতিকে নিজে নিজে নিজৰ যিটো ব্লকেজ সেইটো আমি খুলিবও পাৰোঁ, বন্ধ কৰিব পাৰোঁ, আৰু তাৰ ষ্টেটমেণ্ট মাতি মাতি আমি সকলোখিনি কৰিব পাৰোঁ। আৰু কিছুমান চুইচ ৱৰ্ডো আছে তাত, আমি ক্ৰিষ্টেলো দিওঁ কিছুমান, যোনে যিটো বিচাৰে, যাক যিটো লাগে, এনাৰ্জিয়ে যিটো কয়, ইউনিভাৰ্ছৰ লগত কানেকশ্যন হৈ যিটো, সেইটোৱেই দিওঁ। এতিয়া মানি ক্লাছো দিওঁ, মানি ৰেমেডি দিওঁ। মানি ৰেমেডি দিও বহুতখিনি হেৰি হৈছে। কাৰোবাক যদি মানি অইল লাগে দিছোঁ আৰু লগে লগে প্ৰমাণ পাইছোঁ। ক্ৰিষ্টেল লাগে কৈছে, লগে লগে মানে ভাল ভাল কথাই শুনিছোঁ। আৰু বাকী ছেশ্যনটোৰ কথা ক'বই নালাগে, আৰু ক্লাছটোৰ কথাও মাতি 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 বহুতেই চেঞ্জ কৰি ল'ব পাৰি। এটা ক্লিয়াৰিং ষ্টেটমেণ্ট মাতিলেই আপোনাৰ, যদি ধৰি লয় ইমান দিন মাতিম, সিমান দিনলৈ নালাগে, আগতেই চল্ভ হৈ যায়, আপোনাৰ সমস্যাবিলাক সমাধান হৈ যায়। গতিকে এই এক্সেছ বাৰটো যিসকলে ল'ব বিচাৰে যোগাযোগ কৰিব পাৰে। ইয়াত বহুত ধৰণৰ টপিক থাকে, বহুত মানে যোনে যোগাযোগ কৰি কথাখিনি বুজি ল'ব তেখেতেহে বুজি পাব। আৰু কিছুমান চুইচ ৱৰ্ড আছে। এতিয়া আমাৰ কিছুমান মনটো যেতিয়া একদম দুখ লাগি থাকে, একদম কষ্ট হৈ থাকে, তেতিয়া আমি কিছুমান আমাৰ এইটো কৰ্ম মই লৈ আহিছোঁ, এইটো মই হেৰি কৰি আহিছোঁ, এনেকুৱা মনত ভাবি পেলাই দুখ কৰোঁ। আৰু সেই কৰ্মাবিলাক, যিবিলাক বেয়া কৰ্ম, সেইবিলাক আকৌ পজিটিভ হ'বলৈ বা ভাল হ'বলৈ আমি কিছুমান চুইচ ৱৰ্ডো মাতিব পাৰোঁ। যেনে এনেকুৱা এটা চুইচ ৱৰ্ড আছে যে সেইটো মাতিলে মানে হেপিনেছটো আহিব, ৰিলেশ্যন ভাল হ'ব, সমস্যা দূৰ হ'ব। সেইটো হ'ল কেঞ্চেল কাৰ্মিক কৰ্মা। কেঞ্চেল কাৰ্মিক কৰ্মা এইটো মাতিলে মানে আপোনাৰ সমস্যাই হওক বা আপোনাৰ কৰ্মৰ দ্বাৰা যিখিনি লৈ আহিছে কিবা যদি বেয়া কৰ্ম, সেইখিনি হওক, আপোনাৰ লাহে 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 আপোনালোকে 15 দিন মাতক, নহ'লে 20 দিন মাতক, নহ'লে 30 দিন ধৰি লওক। তেতিয়া আপোনালোকে নিজে নিজে দেখিব ঠিক হৈ হৈ গৈ আছে দেখোন। ঠিক তেনেকৈ ধৰক আমি কিছুমান নিজে নিজে বেয়া কৰিও লওঁ। তুলসীত পানী দিওঁ, সদায় সূৰ্যক স্মৰণ কৰি পানী দিওঁ, কিন্তু একাদশী দিব নাপায়, ৰবিবাৰে দিব নাপায়। আৰু সেনেকুৱা দিনত এতিয়া শনিবাৰে আমি যদি মানুহক বেয়া বস্তুটো শনি যাবলৈ বুলি আমি মন্দিৰতহে দিব পাৰে, কিন্তু মানুহক এনেকৈ দি দিব নালাগে যাকে তাকে যি বস্তু যেতিয়াই তেতিয়াই দিব নালাগে। গতিকে কিছুমান কাম আমি জানি শুনি ভুল কৰি থাকোঁ, আৰু তাৰ কাৰণে উল্টাই আকৌ আমাৰ সকলো মানে হেৰিবিলাক, ভাল অভ্যাসবিলাকো লাহে লাহে বেয়া লৈ যায়। গতিকে সকলোৱে যিসকলে মোৰ লগত যোগাযোগ কৰিব বিচাৰে, মানি ৰেমেডি ল'ব, মানি ক্লাছ ল'ব বা বডি প্ৰচেছটো ল'ব, আৰু নহয় বোলে ক্ৰিষ্টেলৰ হেৰিটো লওঁ বা নাম্বাৰ হিচাপত চাই লওঁ বা টেৰট কাৰ্ড হিচাপত চাই দিওঁ, মানে যেনেকৈ বিচাৰে মোক যোগাযোগ কৰিব। মই কৰি আছোঁ আৰু কৰি ভাল পাওঁ। এই এক্সেছ বাৰটোৰ লগত জড়িত হৈ এনাৰ্জি লাইনত সোমাই গৈছোঁ, আৰু এইটো পূৰা চাইণ্টিফিক হয়। গতিকে যিসকলে মোৰ সৈতে যোগাযোগ কৰিম বুলি ভাবে, মই স্ক্ৰীণত নম্বৰ দিয়া আছে, গতিকে যোগাযোগ কৰিব। থেংক ইউ, ধন্যবাদ।